আমি এতিয়া আছো একদম ইণ্ডিয়াৰ বিগেষ্ট লোলেণ্ড ৰেইন ফৰেষ্টত। এই স্পটটোৰ পৰা এতিয়া আমি এনেকৈ জংঘলৰ ভিতৰলৈ সোমাই যাম। আমাৰ হাতত একো ছেফটি নাই, আমি উইদাউট ছিকিউৰিটি আহিছোঁ। পাই এইটো বহুত লাখ থাকিলে পায়, এতিয়া আকৌ সেইটোলৈ যাওঁ। দেখিছোঁ মই এই যিটো লেক আছে এইটো সেইখিনিত আছে, বহুত হেভি। ফাইনেলি দেখি গ'লোঁ অসমৰ ৰাজ্যিক পক্ষী দেওহা হোৱাইট-উইং উড-ডাক। নমস্কাৰ, মোৰ দিহিং পাটকাই নেশ্যনেল পাৰ্ক এক্সপ্লৰিঙৰ আৰু এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ জিপচিৰ পৰাই আৰু পূৰা দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ একদম ঘন অৰণ্যৰ মাজৰ পৰা। এতিয়া আমি অৰণ্যৰ ভিতৰলৈ সোমাই গৈ আছোঁ, মানে আৰু ভিতৰলৈ। আৰু এটা পইণ্টৰ পৰা আমি জিপচিয়ে লৈ যাব নোৱাৰিম, তাৰ পৰা আকৌ জংঘলৰ ভিতৰত ট্ৰেকিং কৰিম। আজি আমাৰ মিছনটো কি হ'ব, আগৰ এটা ভিডিঅ'ত আমি গৈছিলোঁ হোৱাইট-উইং উড-ডাক, যিটো আমাৰ ৰাজ্যিক পক্ষী অসমৰ জাতীয় পক্ষী দেওহা, সেইটো চাৰ্চ কৰিবলৈ সেইদিনা দেখা পোৱা নাছিলোঁ। চ' আজি আকৌ সেইটো দেখা পাওঁ নেকি, তেনেকৈ আহি আছোঁ। আৰু সেইদিনা আমি বেলেগ গাড়ী লৈ আহিছিলোঁ, আজি আকৌ জিপচি লৈ আহিছোঁ। আজিহে মানে জংঘলৰ ৰিয়েল গাড়ী লৈ আহিছোঁ। সেইবিলাক চাওক, দিছ ইজ দ্য ফিল অফ মানে অৰণ্য আৰু ক'ব লাগিব। আৰু যিহেতু আমি এতিয়া আছোঁ একদম ইণ্ডিয়াৰ বিগেষ্ট লোলেণ্ড ৰেইন ফৰেষ্টত। ত' আমি চাওঁচোন এতিয়া কিমানলৈ কেনেকৈ যাব পাৰোঁ, গোটেইখিনি জাৰ্ণি আপোনালোকক শ্বেয়াৰ কৰিম, গোটেই এক্সপিৰিয়েঞ্চটো। এইটো স্পট, এতিয়া আমি এখন ফিল্ড টাইপ পাইছোঁ। এই স্পটটোত আমি গাড়ীখন থ'ব লাগিব। ইয়াত গাড়ীখন থৈ আমি এই এনেকৈ জংঘলৰ ভিতৰলৈ আমি ট্ৰেকিং কৰি সোমাই যাম। গৈ ভিতৰত এটা লেক পাম, আৰু সেই লেকটোত আমি চাৰ্চ কৰিম যে আমি দেওহাটো দেখিবলৈ পাওঁ নেকি। আমি এইটো স্পট পাই গ'লোঁ। এইখন জিপচি লৈ আমি আহিছিলোঁ। চ' এই স্পটটোৰ পৰা এতিয়া আমি এনেকৈ জংঘলৰ ভিতৰলৈ সোমাই যাম, গৈ আমি সেই বস্তুটো চাৰ্চ কৰিম। পিছফালে আমাৰ GoPro ছেটআপ হৈ গ'ল। এতিয়া আমি ইয়াত বেছি টাইমকৈ কথা ক'ব নোৱাৰোঁ, আমি জাষ্ট এতিয়া আমি জংঘলৰ ভিতৰলৈ সোমাইছোঁ। এতিয়া আমি এইখিনিতো অলপমান লাইটেই, কিন্তু ইয়াৰ আগৰ ফালে চাওক আপোনালোকে, পূৰা ঘনা জংঘল। চ' ইয়াত এতিয়া আমি সোমাই গৈছোঁ সেই লেকটোলৈ, আৰু সেই লেকটোত গৈ আমি সেই চৰাইটো যদি দেখিবলৈ পাওঁ, কিন্তু সি বহুত চাই হয়, আমি চাউণ্ড কৰিব নোৱাৰোঁ। আমি মানে খোজটো দিওঁতেও চাউণ্ড কৰিব নোৱাৰোঁ। আৰু লগতে এইখিনি এৰিয়াত মানে হাতী-চাতি থাকে। চ' আমাৰ হাতত একো ছেফটি নাই, আমি উইদাউট ছিকিউৰিটি আহিছোঁ। এতিয়া আমি একদমেই চাউণ্ড নকৰোঁ, যিখিনি ক'ব লাগে আপোনালোকক মই ভইচ অভাৰত পিছত ক'ম। চ' এতিয়া আমি গৈ থাকোঁ ভিতৰলৈ। আৰু এটা স্পট আছে এইখিনিত, এইটো স্পটততো আমি নেদেখিলোঁ, এইটোলৈ আহিলোঁ আজি, কিন্তু এইটোত নেদেখিলোঁ। সেইদিনাও আহিছিলোঁ এইখিনিলৈ। চ' এইটো লেকৰে এইটো স্পট এটা, আৰু এটা সেইটো স্পট, সেইটোত এতিয়া যাম। ইয়াততো নাই আজিও, উপায় নাই, এইটো বহুত লাখ থাকিলে পায়। এতিয়া আকৌ সেইটোলৈ যাওঁ। অহাৰ লগতো এনেও দেখা নাপাওঁ, আমি সেইটো স্পটতো নাপালোঁ, এইটোতো এতিয়ালৈ পোৱা নাই, আমি আহিছোঁহে। চ' আমি সেইটোলৈও আৰু এবাৰ যাম। ইয়াতো আমি ৱেইট কৰোঁ, 1 ঘণ্টা লাগে 2 ঘণ্টা লাগে, কেনেকৈ পাৰোঁ আমি ৱেইট কৰোঁ এতিয়া ইয়াত। আমি সেইটো টাইম ৱেইট কৰোঁ, আকৌ এবাৰ আহিবলৈ লাগিলে। সৌৱা পানীৰ মাজত চাওক দুজনী দেওহা, এয়াই অসমৰ ৰাজ্যিক পক্ষী। বহুত হেভি। ফাইনেলি দেখি গ'লোঁ অসমৰ ৰাজ্যিক পক্ষী, জাতীয় পক্ষী দেওহা হোৱাইট-উইং উড-ডাক। এতিয়া আকৌ জিপচিলৈ যাওঁ।
কৈ আপোনালোকৰ লগত কথা পাতি আছোঁ ভাগৰ লাগি গ'ল ইমান টাইম ৱেইট কৰিলোঁ আজি কেনেকুৱা ফাইনেলি আৰু ভাই খবৰ বহুত লাগিলে আমি ধেমালি ৱেইট কৰিলোঁ 2.5 ঘণ্টা 3 ঘণ্টা কিন্তু ভিডিঅ'টোতো আপোনালোকক 2.5 ঘণ্টা বনাব নোৱাৰোঁ সেইকাৰণে ৱেইট কৰাখিনি আপোনালোকৰ ভালকৈ দেখুৱাব নহ'ল কিন্তু ৱেইট কৰাখিনি মাজে মাজে আপোনালোকক দেখুৱাইছোঁ আৰু পাৰাখিনি ভইচ অভাৰত কৈছোঁ কিহৰ কাৰণে কাৰণ ইয়াত আমি চাউণ্ড কৰিব নোৱাৰোঁ আপোনালোকে গমেই পায় ভাগৰ লাগিছে মাছ উঠোঁতে আৰু ভালো লাগিছে বহুত ভাল লাগিছে এই ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ একদম ঘন অৰণ্যৰ মাজত আৰু এতিয়া শেষো কৰিছোঁ এই ঘন অৰণ্যৰ মাজৰ পৰাই জিপচিতে আৰম্ভ জিপচিতে শেষ বাই বাই কেনেকুৱা পালে জনাব আৰু এই চৰাইটোৰ বিষয়ে যিখিনি ডিটেইলছ সেইখিনি মই ডিছক্ৰিপশ্যনত দি দিম দেওহাঁহৰ বিষয়ে চবে জানিব লাগে যিহেতু আমি অসমৰ মানুহ আমাৰ জাতীয় পক্ষীটো ৰাজ্যিক পক্ষীটো আমি জানিব লাগে বাই বাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু মোক ইনষ্টাগ্ৰামত জইন কৰিব @IamJimmy মোৰ ইউজাৰ নেম আৰু এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ ল'বলৈ আহিব চৰাইপুং জংগল তেওঁলোকৰ কণ্টেক্ট ডিটেইলছ দি দিম তেওঁলোকে এনেকুৱাকৈ এৰেঞ্জ কৰি পেলাই আপোনালোকক দেখুৱাব বাই বাই